তো গাইজ আপোনালোক আজি দেখুৱাম গুৱাহাটীৰ ফেঞ্চি বজাৰ জেল ৰোডত থকা এখন পাৰ্ক, যিখন পাৰ্ক আপোনালোকে মানে আহিলেও লক্ষ্য কৰা নাই বা দেখা নাই। অলপ ভিতৰুৱা ঠাইত আছে, জেল ৰোডৰ কাষতে হয়। আপোনালোকে মানে পাৰ্ক যে আছে গম নাপায় চাগে। তো আপোনালোকক দেখুৱাম আজি। পাৰ্কখনৰ নাম হ'ল বোটানিকেল গাৰ্ডেন। 4 মাহ হৈ গ'ল ইনগ্ৰেশ্যন কৰা। তো দেখুৱাই আছোঁ। এইখন ইনগ্ৰেশ্যন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাত বহুত ধুনীয়া হয় পাৰ্কখন। এণ্ট্ৰি ফিজ কিমান লৈছে আপোনালোকে আপোনালোকক এড্ৰেছটো ধুনীয়াকৈ মই ভ্লগটোৰ থ্ৰুৰে মানে কৈ দিছোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। সঁচাই আহি বহুত ভাল লাগিছে। মানে ঠাইখিনি এনেকুৱা লাগে যে ফেঞ্চি বজাৰ যে এনেকুৱা এখন পাৰ্ক মানে আপোনালোকে দেখিলেই গম পাই যাব যে এনেকুৱা পাৰ্ক এখনো আছে ফেঞ্চি বজাৰত। এনেকুৱা প্ৰশ্ন আপোনাৰ মনত উদয় হ'ব। আৰু লগতে ফুল চাওক কি ধুনীয়া। আৰু মই ওপৰৰ পৰাই দেখুৱাই দিছোঁ। ওপৰৰ পৰা এনেকৈ ওপৰত যাব পাৰি আৰু। তো চাওক, আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। আৰু চাওক মানে ছেকেণ্ড ফ্ল'ৰলৈকে গৈ আপোনালোকে সৌন্দৰ্যতা উপভোগ কৰিব পাৰে। মই ওপৰলৈকে গৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি দেখিব পাবই। আৰু চাওক, নতুনকৈ যিহেতু ফুলবোৰ ৰুইছে তাৰ বাবে অলপমান সেই হৈছে আৰু জাষ্ট ষ্টাৰ্টিং কৰিছে। 4 মাহ যিহেতু বেছি দিনো হোৱা নাই। আৰু মই গ'লোঁ, বিৰাট ভাল পালোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাইছে। তো আজি চানডে, মই ভাবিছোঁ গুৱাহাটীৰ কিছুমান মানে কি ভাল ভাল পাৰ্ক কেইখনমান ঘূৰিম। লগতে ব্ৰহ্মপুত্ৰ পাৰৰ ইভিনিঙৰ পৰিৱেশ আগতে দেখুৱাইছোঁ বাৰু। আজি মই নতুন ভিডিঅ' নতুন মোবাইল অপ' ৰেনো 11ৰে ধুনীয়াকৈ দেখুৱাম আপোনালোকক, যিহেতু কোৱালিটিও ভাল হয় কেমেৰাৰ। তো আহিছোঁ ওলাই। আজি যিহেতু চানডে মোৰ হাফ ডিউটি আছিল। এতিয়া 3টা বাজি ওলাই আহিছোঁ। মই এখন পাৰ্কৰ ওচৰত আছোঁ। নতুন পাৰ্ক হয় এইখনত। মই কি কৰোঁ, এক্সাৰচাইজ কৰিব আহোঁ। ৰাতিপুৱা ফ্ৰী হয় 9টা নে 10টালৈকে আই থিংক। আধাৰ কাৰ্ড আৰু ফটো এনেকৈ দি দিছোঁ। তো সেইখন পাৰ্কত আজি পইচা দি মানে এণ্ট্ৰি হৈ সোমাম। লগতে মোৰ কলাবৰেশ্যনৰ কাৰণে ৰিলছ বনাব লগা আছে। মানে কলাপ আহিছে আৰু লাহে লাহে গানৰ মানে ছিংগাৰে কথা পাতিছে। তো সেনেকৈ ভিডিঅ' মানে ৰিলছ বনাব দিছে কলাবৰেশ্যনৰ কাৰণে। তো সেইও বনাম। লগতে মই ভ্লগৰ থ্ৰুৰে আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কৰিম মানে আজিৰ পৰিৱেশটো, মানে এই মোৰ ভ্লগৰ টাইমখিনিৰ পৰিৱেশটো শ্বেয়াৰ কৰিম। বলক আজি ভ্লগটো ষ্টাৰ্ট কৰোঁ। পাৰ্কখনৰ ওচৰতে আছোঁ। এতিয়া অলপ দূৰ 1 কিলোমিটাৰমান যাব লাগিব। তাৰপিছত টিকেট কাটিম। কিমান মই নাজানো বাৰু, যিহেতু ফাৰ্ষ্ট টাইম টিকট কাটি সোমাম। যিহেতু মই মৰ্ণিং আহোঁ, মৰ্ণিং ফ্ৰী হয়। তো এতিয়া ধুনীয়াকৈ মই ছাইডতে আছোঁ। এইখনৰ পাৰ্ক হয়, ধুনীয়া হয়। নতুনকৈ ইনগ্ৰেশ্যন কৰিছে, বেছিদিন হোৱা নাই। আৰু মই ফেঞ্চি বজাৰত অহাৰ পিছতে এইখন পাৰ্ক দেখিছোঁ, যিহেতু ভিতৰৰ পিনে আছে। তো ইফালে গ'লে গেট মানে এণ্ট্ৰি গেটটো পাই যাম। তো এনেকৈ যাব লাগিব। তো মই ভিডিঅ'টো য'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাৰ পৰা অলপমান দূৰ গ'লে দুখন মানে গেট আছে। প্ৰথম গেটখনৰে যাম, লেফ্ট চাইডে আছে। তো গৈ আছোঁ। তো আহি পালোঁ মই পাৰ্কিং ষ্টেণ্ডলৈকে। এইখন হ'ল প্ৰথম গেট। মই যোনফালৰ পৰা আহিছোঁ অলপমান আগত গ'লে আৰু এখন গেট আছে। তো টিকট কাটিলোঁ। টিকটৰ দাম ল'লে 50 ৰুপিজ। মই ভবাতকৈ অলপ বেছি হৈছে বাৰু, কিন্তু 50 ৰুপিজ এনেই যোৱা নাই। ধুনীয়া চাফ চিকুণতাৰ পৰা আদি কৰি গুৱাহাটী মহানগৰীৰ ভিতৰত ইমান ধুনীয়া এখন পাৰ্ক, সঁচাই বহুত ধুনীয়া লাগিছে। তো গাইজ ফাইনেলি এণ্ট্ৰি হ'লোঁ। গাৰ্ডেনখনৰ নাম হ'ল বোটানিকেল গাৰ্ডেন। যিহেতু মই ৰাতিপুৱা আহোঁ, এনেকৈ চোৱাও নাযায়। আজি ভালদৰে চালোঁ আৰু সুধিও ল'লোঁ। হয়ে টিকটতো লিখা আছে, মই দেখুৱাইছোঁ চাওক। বোটানিকেল গাৰ্ডেন আছে জেইল ৰোড, ফেঞ্চি বজাৰ, গুৱাহাটী, আছাম। জেইল ৰোডটো জানে ফেঞ্চি বজাৰৰ, তাতে সুধিলে গম পাব বোটানিকেল গাৰ্ডেন ক'ত আছে। এণ্ট্ৰি টিকটৰ ৰেট ল'লে 50 টকা। মই মানে কম বুলি ভাবিছিলোঁ, যিহেতু এখন চৰকাৰী মানে প্ৰাইভেট নাজানো, চৰকাৰী বুলিয়ে ভাবি আছিলোঁ। তো এণ্ট্ৰি ফিজ ল'লে 50 ৰুপিজ। তো আপোনালোকে আহিব পাৰে, ধুনীয়া হয়। আপোনালোকে নিশ্চয় মোৰ কেমেৰাত ভাৰ্চুৱেলি দেখিয়ে গম পাইছে কিমান ধুনীয়া হ'ব। কি ধুনীয়া এই ফিল্ডখন চাওক, কি ধুনীয়া চিকচিকা। মানে কি আৰু চাফ চিকুণতাৰ পৰা আদি কৰি বঢ়িয়াকৈ সজাইছে আৰু মই সুধিছিলোঁ আৰু যোনে টিকট দি আছিল দাদাজনক যে কিমান দিন হ'ল ইনগ্ৰেশ্যন হোৱা। 4 মাহ বুলি কৈছে। তো এনেকৈ ইফালে অহা নাযায়, সেইটো কাৰণে গম পোৱা নাই। আৰু যেতিয়া মই মৰ্ণিং আহোঁ এক্সাৰচাইজ বা মৰ্ণিং ৱাক কৰিবলৈ, তেতিয়া ভাবিছোঁ কি সেই কৰাই নাই, মানে মুকলি কৰাই নাই। তো এয়াই চাওক, কি ধুনীয়া লাগিছে, পৰিষ্কাৰ পৰিচ্ছন্নতা। সঁচাই গুৱাহাটীত যদি এনেকুৱা ফ্ৰেছ পৰিৱেশ পোৱা যায়, কি লাগে আৰু। মোৰ এটা বস্তু খুবেই ভাল লাগিছে, ইয়াত এটা বক্স আছে। বক্সটোত মানে নেচাৰেল কিছুমান যে বেকগ্ৰাউণ্ড মিউজিক থাকে ভ্লগত হওক বা শুনিবৰ বাবে। এতিয়া বন্ধ হ'ল, নহয় বাজি আছে। তো আপোনালোকে শুনক, মানে পৰিৱেশটোৰ লগত মিলাই দিছে আৰু মিউজিকটো বহুত ভাল লাগিছে।
যেহেতু 3:30 বাজিল, টাইম আছে বাৰু, মই দেখুৱাম যিমান পাৰোঁ আপোনালোক গোটেইখন গাৰ্ডেন। তো আপোনালোকে আহিব আৰু লগতে মোৰ কলাবৰেশ্যনৰ কাৰণে ৰিলছ বনাব লগা আছে। ৰিলকেইটা প্ৰথমতে বনাই লওঁ, যিহেতু পোহৰ গুচি গ'লে মোৰ বনোৱাত অলপ মানে কি ভাল কৰিব লাগিব, বনোৱাত অলপ সুবিধা হ'ব। তাৰপিছত আপোনালোকক মই কণ্টিনিউ কৰি আছোঁ ব্লগটো। আপোনালোকে ষ্টাৰ্টিঙতে গম পাইছে ভাৰ্চুৱেলি কিমান ধুনীয়া হ'ব পাৰে। ফিল্ডখন চাওকচোন কিমান চাফ চিকুণতা, লগতে 50 টকা যে টিকট লৈছে এনেকুৱা যে আপোনালোকৰ নালাগিবই। আৰু মই ল'ৰা আৰু নিজৰ ল'ৰা আৰু দেউতাকক দেখুৱাই দিছোঁ এটা পৰিৱেশ, দেউতা ল'ৰা মানে পুত্ৰৰ পৰিৱেশ কি ধুনীয়া লাগিছে চাওকচোন, আপোনালোকে ইমাজিন কৰক। দেখুৱাই আছোঁ এৰিয়াটো, দেখুৱাই আছোঁ যিমান পাৰোঁ গোটেইখিনি দেখুৱাম। মানে কি আৰু দেখুৱামেই আৰু ভাল ভাল মানে কি আৰু ইয়াৰে ডেক'ৰেশ্যনৰ ভালবোৰ বেষ্ট ভালবোৰ মই দেখুৱাবলৈ ট্ৰাই কৰিম। তো এতিয়া মানে ৰাউণ্ডটো এবাৰ ঘূৰি আছোঁ, এৰিয়াটো ঘূৰি আছোঁ। তো ইফালৰ পৰা আহিলোঁ, মই টিকট কাটিছিলোঁ ইয়াতে মই ৰিল বনালোঁ 2টামান। তাৰপিছত মই এনেকৈ আহিলোঁ। তো এইটো হ'ল মেইন গেট বুলি ক'ম, এইটো মেইন গেট। মই যেতিয়া ৰাতিপুৱা আহোঁ মৰ্ণিং ৱাক কৰিবলৈ এইটো গেটেৰে সোমাওঁ। তাৰপিছত এনেকৈ চাওক, তো এনেকৈ যাম, এই গোটেই এৰিয়াটো ঘূৰিম আৰু। এই ফিল্ডখন বহুত ধুনীয়া চাফ চিকুণ, চাওকচোন কি ধুনীয়া। এই পাৰ্কখন ইন'গ্ৰেট কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। সঁচাই বহুত ধুনীয়া পাৰ্ক এখন বনাইছে মানে তেখেতে। তো এখন চাইল্ড মানে চিলড্ৰেনৰ পাৰ্কো আছে চাওক। এনেকুৱা লাগিছে যে একোলেণ্ডৰ ভিতৰত আছে, মানে একোলেণ্ডৰ পৰিৱেশটো অলপ মিল খাইছে আৰু। তো এতিয়া আপোনালোকক এৰিয়াটো ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে মই ভাবিছোঁ কি অলপ আন্ধাৰ হোৱালৈকে থাকিম, তেতিয়া আপোনালোকক লাইটিঙৰ ব্যৱস্থা কেনেকুৱা কৰিছে, কিমান ধুনীয়া কৰিছে গোটেইখিনি দেখুৱাব পাৰিম। তো আহি মই এটা কোণৰ পৰা আন এটা কোণ পালোঁ, যোনটো লাষ্ট সীমা এটা কোণ মানে টিকট মানে য'ত এণ্ট্ৰি হৈছোঁ তাৰ পৰা চিধাই যোনটো লাষ্ট সীমা, তাতে এটা পুখুৰী এটা আছে। পুখুৰীটোত 5টা এনেকৈ পানীৰ ফৰ্ম সৃষ্টি কৰা সেই মেচিন টাইপৰ সেই লগাইছে। তো চাওক এনেকৈ মই এটা ৰাউণ্ড মাৰিম বাৰু, এনেকৈ ঘূৰি আহিম। 1.5 কিলোমিটাৰমান আহিলোঁ ভিতৰলৈ। তো আপোনালোকক অলপ আগতে দেখুৱালৈয়ে চাওক, মানে কি ভিতৰত এটা পুখুৰী আছে। পুখুৰীটোত এনেকৈ যিহেতু পুখুৰীত কিছুমান মানে সেই কৰে আৰু পানী এনেকৈ ফৰ্ম টাইপৰ ওলোৱাকৈ যে ডেক'ৰেশ্যন কৰে, 1 2 3 4 5টা এনেকৈ ধুনীয়াকৈ থৈ দিছে। মই দেখুৱালৈ জুম কৰাই আপোনালোকক। আৰু চাওক ইয়াত এখন চিলড্ৰেন পাৰ্ক আছে, আৰু এনেকৈ যাব পাৰি, এনেকৈ গৈ এটা ৰাউণ্ড ঘূৰিব পাৰি। আৰু ওপৰত এখন ৰেষ্টুৰেণ্ট টাইপৰ মানে ডেক'ৰেশ্যন কৰি থৈ দিছে, মই দেখুৱাম বাৰু। তো সঁচাই 50 টকা যে দিছোঁ টিকটৰ দাম, সেইটো মানে অথলে নাযায় আৰু। আপোনালোকে ইয়াত মিনিমাম 2:30 3টা বা 3:30টাৰ ভিতৰত আহক, পূৰা একদম ইভিনিঙলৈকে আন্ধাৰ নোহোৱালৈকে থাকক, নিশ্চয় ভাল পাব। আৰু মইতো বহুত হেপী ইয়াত আহি, মানে 50 টকা দিয়া যেন লগা নাই আৰু। 4:30টাৰ পৰা 5টালৈকে ফটোজ ৰিলছ বনালোঁ, কলাপ যিখিনি কৰিব লগা আছিল মোৰ ইনষ্টাগ্ৰামৰ। ফটোছো উঠিলোঁ, মই আপলোড কৰিম বাৰু মোৰ ইনষ্টাগ্ৰাম ID পাপু প্ৰিয়ম। লগতে মোৰ যিখিনি ছ'চিয়েল মিডিয়া হেণ্ডেল আছে মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিম। তো এতিয়া আপোনালোকক মানে কি আৰু 5টা বাজিল, যিহেতু সন্ধিয়া হ'ল, পৰিৱেশটো অলপ চেঞ্জ হ'ল, লাইটবোৰ জ্বলিলে, লগতে মানুহৰ ভিৰটো মানে বাঢ়ি আছে আৰু লাহে লাহে। আৰু সূৰ্য অস্ত যাব, কি ধুনীয়া এই চিনাৰীটো চাওকচোন, কি ধুনীয়া লাগিছে। তো এতিয়া মই ৰখিছোঁ কাৰণ যে কি আপোনালোকক দিনৰ পৰিৱেশৰ লগতে সন্ধিয়াৰ লগতে অলপ পাৰোঁতেৰে ৰাতিলৈকে থাকিবলৈ চেষ্টা কৰিম। আৰু মোৰ বেলেগলৈ যোৱা প্লেন আছে, তো ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাবই। তো এতিয়া আপোনালোকক সন্ধিয়াৰ পৰিৱেশ দেখুৱাই আছোঁ, মানে গোটেই এৰিয়াটোৰ। এনেকুৱা ফুল আপাৰ আছামৰ এখন ঠাইত বহুত ফেমাছ হৈছিল, কিন্তু গুৱাহাটীতো আহি গ'ল। লাষ্ট সীমাৰ ৰাউণ্ডটো ঘূৰিলোঁ পুখুৰীটোৰ পৰা এনেকৈ পাৰে কাষে আহি। তো এতিয়া মই ফিল্ড
কেইখনলৈকে যাম, ফিল্ডৰ মাজলৈকে যাই আপোনালোকক পৰিষ্কাৰ পৰিচ্ছন্নতা দেখুৱাই দিম। আপোনালোকে গম পাইছে কি দেখুৱাম। আৰু চাওকটো পৰিৱেশটো, মই এনেকৈ এপাক ঘূৰি আহিবলৈ চেষ্টা কৰিম। যোনটো গেটৰ পৰা টিকট কাটি মই এণ্ট্ৰি হৈছোঁ, এনেকৈ আহিছোঁ। এনেকৈ আহি এনেকৈ ঘূৰি বৰ্তমান মই ফিল্ডখনত আছোঁ। গৈছোঁ আপোনাৰ ফিল্ডখনলৈ যাম। চাওক পৰিষ্কাৰ পৰিচ্ছন্নতা। এতিয়া মই এইখিনিত যাব লাগিব আৰু এইখিনিত যাব লাগিব, বাকী আৰু এনেকৈ যাব লগা নাই। সঁচাই মানে কি আৰু মন মাইণ্ড পূৰা ফ্ৰেছ হৈ গৈছে। যিহেতু ডিউটিৰ মাজে মাজে যদি এনেকুৱা এটা পৰিৱেশ পাওঁ কি লাগে আৰু। তো চাওক 360 ডিগ্ৰী ভিউ এটা। মোৰ নতুন মোবাইল অ'প্পো ৰেনো 11 5Gৰে কেমেৰাটো কেনেকুৱা পাইছে জনাব। মই ভাল পাইছোঁ বাৰু। আইফোন নল'লেও চলি যাব কিছু বছৰ। বেছি টাইম নাথাকোঁ, 10 মিনিটমান থাকিম। তো যিখিনি দেখুওৱা নাই সেইখিনি দেখুৱাওঁ। তো আৰু লাষ্ট 2টা পইণ্টলৈকে যাব লগা আছে, সেইখিনি যাম। তাৰপিছত আৰু মই আই থিংক ক'ত যাম ভিডিঅ'টো শেষলৈকে চালে গম পাবই। তো এইটো লাষ্ট মানে কি আৰু সেইটো লাষ্ট সীমা। তো তাৰপৰা এনেকৈ আহিলোঁ, আহি আকৌ ভিতৰত আহিছোঁ। আৰু এইখিনি চাওক কি ধুনীয়া লাগিছে। অ' মাই গড, কি ক'ম আৰু। এইখিনি চাওকচোন, লোকেশ্যন মানে হেভেন। তো এতিয়া তালৈকে ওপৰত যাম, ওপৰৰ পৰা এবাৰ ভিউ দেখুৱাম। তাৰপিছত আৰু এইখিনিত অলপ চিল কৰিম এই ফিল্ডখনৰ কাষত। তাৰপিছত আকৌ যাব লাগিব আৰু। চাওক মোৰ ভাল লগা ঠাইখিনিলৈকে আহি পাইছোঁ। ৰাতিপুৱা মই যেতিয়া আহোঁ এই ঠাইখিনিত মই মানে এবাৰ আহি ৰাতিপুৱাৰ পৰিৱেশটোৱে চাই যাওঁ। চাওকচোন কি ধুনীয়া ফ'মৰ সৃষ্টি কৰা মেচিনটো লগাইছে পানীৰ লগতে। গাৰ্ডেনখন নতুনকৈ যিহেতু কৰি আছে, ফুলবোৰো নতুন মানে আৰু জাষ্ট ফুটিছেহে। ওপৰলৈকে যাম, ছেকেণ্ড ফ্ল'ৰলৈকে। ছেকেণ্ড ফ্ল'ৰৰ পৰা আপোনালোকক দেখুৱাম। তো গৈ আছোঁ। এইখিনিতে সঁচাই মোৰ মানে বেষ্ট লাগে আৰু। চাওকচোন আপোনালোকে ভাৰ্চুৱেলি কিমান ধুনীয়া পাইছে। আপোনালোকে আহিব, ফেঞ্চি বজাৰ জেল ৰোডতে আছে বটানিকেল গাৰ্ডেন। সুধিলে গম পাই যাব। আৰু মই ধুনীয়াকৈ এড্ৰেছটো কৈয়ে দিছোঁ। আৰু কিবা যদি সুধিব লগা থাকে মোক কমেণ্টত জনাব পাৰে, মই গোটেইখিনি কৈ দিম। আৰু মই এনেকৈ মানে গোটেই ৰাউণ্ডটো ঘূৰি এপাক আহিলোঁ। তো চাওক পৰিৱেশটো কি ক'ম আৰু, মানে বহুতেই ভাল লাগিছে। आप मरीज हो?
ডিউটিৰ মাজতে মই মোৰ ইউটিউব চেনেলটো আগুৱাই নিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু আপোনালোকে মৰম বেছি দিয়া নাই। মই ভবামতে যিহেতু মোৰ আজি বহুত বছৰ হ'ল মনিটাইজো হোৱা নাই, লগতে ছাবস্ক্ৰাইবাৰ ভিউজ মানে ছাবস্ক্ৰাইবাৰ হৈছে বাৰু, বাট ভিউজ নাবাঢ়ে কেইটামান। সেইটো আপোনালোকে প্লিজ মোক হেল্প কৰা, আগুৱাই যাবলৈ। মই যে ডিউটিৰ মাজতে আপোনালোকক গুৱাহাটীৰ ভাল ভাল ঠাই দেখুৱাব পাৰোঁ, ভাল ভাল পাৰ্ক দেখুৱাব পাৰোঁ, ভাল ভাল ভিডিঅ'ৰ মানে থিম লৈ ভিডিঅ' বনাব পাৰোঁ। লগতে মই ভাবিছোঁ যে কি নেক্সট মই শ্বৰ্ট ফিল্মৰ কাম আৰম্ভ কৰিম। শ্বৰ্ট ফিল্ম বা ডেন্সৰ ভিডিঅ'টো বনাওঁ, শ্বৰ্ট ফিল্মটো মই চেষ্টা কৰিম ভালদৰে প্ৰফেশ্যনেলি বনাবলৈ। তো এইটোৱে আছিলে যে ভিডিঅ'। বাই বাই।